মৰমৰ দশমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল এক্সাৰসাইজ 4.4 ৰ কোৱেশ্চন নম্বৰ 2 লৈকে মই তোমালোকক ডিল কৰি দিছো আজি কোৱেশ্চন নম্বৰ 3 কৰিবলৈ লৈছো তোমালোকে পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু কিবা তোমালোকৰ জনত অসুবিধা থাকিলে বা মোৰ ভিডিওৰ কোৱালিটি কেনেকা হয় নহয় হেতু জনাই হেইবিলাক সাঙুৰি লৈ তোমালোকে মোক কমেন্টত জনাবা প্লিজ আমাৰ আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 3 কি কৈছে প্ৰস্তুতকৈ just a minute প্ৰস্তুতকৈ দিক দুগুণ হোৱাকৈ এখন আয়তকাৰ আমৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে যাতে ইয়াৰ কালি ইমান বৰ্গমিটাৰ হয় যদি সম্ভৱ ইয়াৰ দিক আৰু প্ৰস্থ উলিওৱা বহুত ধুনীয়া কোৱেশ্চন তেনে কি আছিল ইয়াৰ কালি হ'ব লাগিব ইমান প্ৰস্তুতকৈ দিক দুগুণ হোৱাকৈ এখন আয়তকাৰ আমৰ বাগিচাৰ চানেকি আচ্ছা প্ৰস্তুতকৈ দিক দুগুণ ফাইন আচ্ছা আমি ধৰি ললো তোমালোকৰ প্ৰস্থ কিমান x আমি ধৰি ললো প্ৰস্থ মানে b প্ৰস্থ হল তোমালোকৰ x কোৱেশ্চন নম্বৰ 3 কিন্তু এটো দে bx তেনে হলে আমাৰ লেংথ কিমান হ'ব দৈৰ্ঘ্য হ'ব 2x হয়নে এতিয়া কৈছে কি আমালোকক যে প্ৰস্তুতকৈ দিক দুগুণ হোৱাকৈ এখন আয়তকাৰ আমৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰা সম্ভৱ হ'বনে যাতে ইয়াৰ কালি ইমান বৰ্গমিটাৰ কিমান বৰ্গমিটাৰ 800 বৰ্গমিটাৰ বুলি কৈছে তেনে হলে আমি according to question এবাৰ লিখিম according to question লিখাৰ পিছত আমি লিখিম যে তোমালোকৰ দৈৰ্ঘ্য পূৰণ প্ৰস্থ লিখাৰ এইবিলাকৰ দৰকাৰ নাই ৰবা টাইম ওয়েস্ট ডাইৰেক্ট আমি লিখিম আচ্ছা দৈৰ্ঘ্য 2x into প্ৰস্থ x দৈৰ্ঘ্য আৰু প্ৰস্থ মিলি হয় কি তোমালোকৰ কালি কিমান বুলি দিছে 800 কি আছে তোমালোকে 800 লিখিলা ফাইন এবাৰ which implies 2x into x কিমান হ'ব 2x square আচ্ছা ইফালে 80 আছে 800 আছে না ইফালে আনিলে -800 equal to 0 আচ্ছা এটোক আমি কৰিব পাৰো কি দুফালে আমি 2 এৰে কাটিব পাৰো কাটিলে আমাৰ হ'ব ইয়াত x square -400 equal to 0 আচ্ছা এটো আকৌ যদি তোমালোকে স্ট্যান্ডার্ড ফর্মত লব খুজিছা এটো এনেকা হ'ব x square plus 0 into x তেনে 0 হৈ গল আচ্ছা প্লাস -400 equal to 0 হৈ গল তোমালোকৰ আদৰ্শ দ্বিঘাত সমীকৰণৰ মডেলত আৰহিত ফাইন এখিনিতে তোমালোকৰ কি আছে a এর মান কিমান হ'ব 1 b এর মান হ'ব তোমালোকৰ 0 আৰু c এর মান হ'ব তোমালোকৰ -400 ফাইন এতিয়া আমি লিখিম কৰিম কি ইয়াৰ ডিসক্রিমিনেন্ট নিৰ্ণায়ক d equal to b square -4ac এর মান উলিয়াম ফাইন আচ্ছা b এর মান কিমান আছে 0 square -4 into a এর মান কিমান 1 c এর মান হল তোমালোকৰ -400 নহয়নে বাৰু ইয়াত কি হ'ব which again equal to আচ্ছা ইয়াত তোমালোকে চাইছা 0 মানে 0 minus into minus plus হ'ব 4 4 1600 which is equal to 1600 আৰু এটো greater than 0 যদি d এর মান greater than 0 হয় তেনে হলে আমি বাস্তৱ মূল পাম বাস্তৱ আৰু অসমান মূল পাম যেহেতু আমি বাস্তৱ আৰু অসমান মূল পাম গতিকে সেই চানেকিটো সম্ভৱ তোমালোকে লিখিবা সম্ভৱ আৰু এতিয়া আমাক কি কৰিব লাগে এতিয়া আমাক ইয়াৰ মূল বিলাক উলিয়াব লাগে অৰ্থাৎ আমাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ উলিয়াব লাগে তেনহলে মূল উলিওৱাৰ ফৰ্মুলা তোমালোকে জানা x equal to -b plus minus root over কি হ'ব b square -4ac আচ্ছা by 2a এতিয়া মানবিলাক আমি বহাই দিও ইয়াত -b মানে -0 plus minus root over b square -4ac মান কিমান পাইছো আমি 1600 পাইছো নহয়নে by 2 into a মানে 1 ফাইন এইবাৰ আমি ইকুৱেল টু লিখিম তেনে হলে ইয়াত থাকিলে আমাৰ প্লাস মাইনাস মানে 16 ৰ যদি আমি ৰুট কৰো কিমান হ'ব তেন্তে 16 ৰ ৰুট কৰিলে 4 হয় আৰু দুটা 0 আছে মানে এটা শূন্য তেনে হলে ইয়াত হ'ব আমাৰ +-40 +-40 by ইয়াত হ'ব
2 এতিয়া আমি কটাকটি কৰিলে কি হ'ব কটাকটি কৰিলে ইয়াত ৰিজাল্ট হ'ব আমাৰ প্লাস মাইনাস 20 হয়নে যেহেতু দৈৰ্ঘ্য আমাৰ কেতিয়াও নেগেটিভ হ'ব নোৱাৰে therefore আমি লিখিম x = 20 অৰ্থাৎ তোমালোকৰ দৈৰ্ঘ্য প্ৰস্থ হ'ব তোমালোকৰ প্ৰস্থ হ'ব 20 মিটাৰ আৰু দৈৰ্ঘ্য l = কি হ'ব 2x মানে 2 * 20 which is equal to 40 হয়নে 40 মিটাৰত যদি আছে তেন্তে মিটাৰত আছে নাই ইউনিট বিলাক মিটাৰত আছে নিশ্চয় let's check it বৰ্গ মিটাৰ ফাইন গতিকে তোমালোকৰ একক বিলাকো মিটাৰত হ'ব হয়নে তেনেহলে আমাৰ প্ৰস্থ হ'ব 20 মিটাৰ দৈৰ্ঘ্য হ'ব 40 মিটাৰ এটা তোমালোকৰ आंसर নেক্সট তোমালোকৰ কোৱেশ্চন আছিল কি তলৰ পৰিস্থিতিটো সম্ভৱ নে 6 নম্বৰটো যদি হয় তেন্তে বৰ্তমান বয়স নিৰ্ণয় কৰা দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 years 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল আছিল 48 মানে ধৰা হল তোমালোকে লিখিবা এজন বন্ধু এটা তোমালোকৰ 4 নম্বৰ কোৱেশ্চন ধৰা হল এজন বন্ধুৰ বৰ্তমান বয়স x বছৰ তেনেহলে আনজন বন্ধুৰ বৰ্তমান বয়স কিমান হ'ব 20 - x দুজনৰ বয়সৰ সমষ্টি কিমান বুলি আছে 20 বছৰ এতিয়া কৈছে কি তোমালোকৰ তেওঁলোকৰ বয়সৰ পূৰণফল কিমান বছৰ আগতে 4 বছৰ আগতে এতিয়া 4 বছৰ আগতে বয়স কিমান হ'ব যেটো আগৰ কথা হেকানে মাইনাস x - 4 প্ৰথমজন বন্ধু দ্বিতীয়জন বন্ধুৰ বয়স হ'ব 20 - x - 4 ওকে এই দুটা পূৰণ কৰিলে কিমান হ'ব বুলি কৈছিলে পূৰণ কৰিলে ৰবা 48 বুলি কৈছে আমি ইয়াত লিখিম is equal to 48 ফাইন এতিয়া আমি ইয়াক সলভ কৰিবলৈ চেষ্টা কৰিম কেনেকৈ কৰিম ফাৰ্স্ট আমি পূৰণ কৰি লওঁ ৰবা পূৰণ কৰাৰ আগতে আমি অলপ সিম্পলিফাই কৰি লওঁ x - 4 so 20 ৰ পৰা 4 যদি সাবট্ৰাক্ট কৰা তোমালোকে পাবা 16 - x is equal to 48 ফাইন এবাৰ আমি পূৰণ কৰিম which implies x দি তোমালোকে এইটো পূৰণ কৰিবা তেনেহলে 16x - x square আৰু 4 দি এইটো পূৰণ কৰিবা -4 * 16 so 4 * 16 লিখিলা নহয় তাৰ পিছত মাইনাস ইনটু মাইনাস ইয়াৰ কথা কৈছে তাৰ মানে ৰবা এই মাইনাস ইনটু মাইনাস কিমান হ'ব প্লাস হ'ব 4 * x 4x equal to 48 এ থাকিল ফাইন এইবাৰ আমি কৰিম কি which implies ইফালে তোমালোকে লক্ষ্য কৰিছা 16x আৰু 4x কিমান হ'ব 20x ফাইন ইফালে তোমালোকৰ -x স্কয়াৰ আৰু এইটো আমি পূৰণ কৰি লওঁ 4 16 যাৰ কিমান হয় what hell 4 6 is 24 2 is carried 64 4 16 is 64 হয় -64 আৰু তোমালোকৰ is equal to 48 গলগে নেক্সট আমি কৰিম কি সব বিলাককে হিফালে লৈ যাম তেনে ইফালে থাকিব তোমালোকৰ 0 ইফালে x স্কয়াৰ ইফালে গলে +x স্কয়াৰ আছে তাৰ পিছত -20x তাৰ পিছত হেতু ইফালে গলে প্লাস হ'ব -64 যদি ইফালে যায় তেন্তে প্লাস হ'ব ৰাইট প্লাস তেনেহলে 64 আৰু 48 দুটা যদি আমি এড আপ কৰো তেনেহলে কিমান হ'ব আমাৰ 112 হ'ব ৰাইট Yeah, it's okay. 112 হ'ব তেনেহলে এটাক আমি ফ্লিপ কৰি দিও মানে ঘূৰাই লওঁ ঘূৰাই ললে তোমালোকে লিখিব পাৰিবা x square - 20x okay plus 112 equal to 0 ফাইন ইয়াতে তোমালোকে এই পৰিস্থিতিটো সম্ভৱ নে বুলি কৈছে সেই কাৰণে তোমালোকে লিখিবা ইয়াত a ৰ মান কিমান 1 b ৰ মান -20 c ৰ মান হ'ব তোমালোকৰ 112 right তেনেহলে ডিসক্ৰিমিনেন্ট উলিয়াব লাগিব d is equal to b square minus 4ac ইয়াৰ ভ্যালু আমি উলিয়াই চাও b মানে -20 তাৰে হোল স্কয়াৰ
মাইনাছ 4 ইনটু এৰ মান 1 ইনটু চিৰ মান কিমান 1 1 2 ফাইন এবাৰ আমি কৰিম কি মাইনাছৰ স্কয়াৰ কৰিলে প্লাস 2 স্কয়াৰ কৰিলে 4 আৰু দুটা শূন্য ফাইন আৰু 4 দিয়ে এটো পূৰণ কৰা 4 বাৰ 48 আৰু 4 1 গুণ 4 মানে তেহলে কিমান হল this is equal to এটা কিমান হ'ব আমাৰ ৰিজাল্ট হ'ব -48 which is less than 0 যেহেতু less than 0 হয় তানে আমি বাস্তব মূল নাপাম আৰু এইটো আমাৰ অসম্ভৱ মানে এই পৰিস্থিতিটো সম্ভৱ নহয় just a minute এটা সম্ভৱ নহয় যেহেতু সম্ভৱ নহয় হেকাৰণে আমাৰ মান উলিয়াৰো কোনো দৰকাৰ নাই ওকে তাৰে তোমালোকে কাল্পনিক মূল পাবা কাল্পনিক মূল তোমালোকক উলিয়াৰ ইয়াত দৰকাৰ নাই আমি মূল উলিয়াব পাৰিম কিন্তু তোমালোকে এইটো ক্লাছত নহয় হায়াৰ ক্লাছত যেতিয়া যাবা তোমালোকে তেতিয়া তোমালোকে ইয়াৰ মূল উলিয়াব পাৰিবা কিন্তু ই কাল্পনিক হ'ব ফাইন আশা কৰিছো ভিডিওটো ভাল পাবা তোমালোকে প্লিজ মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা সৰকাৰে ধন্যবাদ